তোমাৰ খং কৰা কাৰণ মই বুজো কিন্তু এতিয়া দেউতাৰ বয়স হৈছে বহুত মোৰ কোনো দেউতা নাই মা ঢুকোৱা দিনা মোৰ দেউতাও ঢুকাইছে মই নাৰী হিচাপে পাৰফেক্ট নহ'ব পাৰোঁ কিন্তু শান্তনু পাৰফেক্ট আই এম নট পাৰফেক্ট বহুত চেষ্টা কৰি জীৱনটো পাৰফেক্ট বনাব নোৱাৰিলোঁ প্ৰতিটোত কৰা ভুলবোৰে প্ৰতিটো মুহূৰ্ততে মোক খেদি ফুৰে পইচাচোন মই আপোনাক দিছোঁ আকৌ কিয় ফোন কৰিব লাগে কাক ফোন কৰিছা কাৰ ফোন আছিল ৰং নাম্বাৰ হে তুমি জানানে পেহী ঘৰখনৰ ডাঙৰ বোৱাৰী হলো মই কিন্তু টকা পইচা সা সম্পত্তি সকলোবোৰ দামিনীৰ দখলত তই কি বিচাৰিছ প্ৰথমতে সেইটো ক মোৰ যিমান চকু পানী ওলাইছে মই যিমান কান্দিছোঁ তাইও কান্দিব লাগিব মই যিদৰে এইখন ঘৰত অস্তিত্বৰ সংকটত ভুগি ছটফটাই আছোঁ সেই দুখ মই দামিনীৰ চকুটো চাব বিচাৰোঁ কোৱা এক্সিডেণ্ট কেনেকৈ ঠিক আছে মই গৈ আছোঁ শুনা কাৰ এক্সিডেণ্ট হৈছে অফিচৰ ষ্টাফ এজনৰ বেছি চিন্তা নকৰিবা ঠিক হৈ যাব কোন ষ্টাফ হয় তুমি ইমানকৈ চিন্তা নকৰিবা ঠিক আছে মই কি কৰোঁ দাদা কচোন আজিহে এইবোৰ হ'ব পালে হ'ল যেতিয়া এতিয়াতো উপায় নাই যাবতো লাগিবই তই মই যে দামিনীক লৈ কাইলৈ ফুৰিব যোৱা কথা আছে তই ফুৰিবলৈ যোৱাৰ কথা ভাবিব আহিছ হা এতিয়া হা দুদিনমানৰ কাৰণে গৈ আগে যা বেচাৰি ইমান ফূৰ্তিত আছে মই ফুৰাবলৈ যাম বুলি কোৱাৰ কাৰণে কি বুলি নাখোম তাইক মই ফাঁকি মাৰ চবটো নিজেই কৰা বিজনেছৰ বাবে গৈছোঁ বুলি ফাঁকি মাৰ আৰু কিমান ফাঁকি দিম দাদা ইমান বছৰ ধৰি আমি ফাঁকিয়ে দি আছোঁ তাই যদি কেতিয়াবা গম পাই কি হ'ব অল্পনা কি হ'ল পেহী এনেকৈ আহিছা যে এটা ডাঙৰ কথাৰ সম্ভেদ পালোঁ কি ডাঙৰ কথা পেহী শান্তনু আৰু হেমৰাজৰ মাজত এনেকুৱা কিবা এটা ডাঙৰ ৰহস্য আছে যিটো ঘৰত কোনেও নেজানে তুমি কি ক'ব বিচাৰিছা পেহী অঁ মই নিজ কাণেৰে শুনি আহিলোঁ এনেকুৱা এটা কিবা ডাঙৰ সত্য যিটো সত্য সিহঁত দুজনৰ বাহিৰে কোনো ব্যক্তিয়ে গম নাপায় ডাঙৰ সত্য কি এনেকুৱাও কিবা কথা থাকিব পাৰেনে দুয়ো ককাই ভাইৰ মাজত যিটো দামিনীয়ে নাজানে অঁ যদি এনেকুৱাই হয় তেতিয়াহ'লে এই সত্যৰ সম্ভেদ উলিয়াবই লাগিব চোৱা তুমিও বেয়া পাই থকা নাইতো প্ৰমিছ নেক্সট যেতিয়াই সময় পাওঁ আমি ফুৰিবলৈ যাম বেয়া পোৱা নাই কামটো কামেই যাবই লাগিব কিন্তু তোমাৰ এনে কি কাম ওলাল মই জনাতো তোমাৰ নেক্সট কামৰ কাৰণে কলিকতাহে যোৱা কথা আছিল উপায় নাই বিজনেছততো এইবোৰ থাকেই পিছে তোমাৰ ক'ত কাম আছে বৰপেটাত কি কাম কি কাম মানে আমাৰ ইণ্ডাষ্ট্ৰিটো বহুৱাবৰ কাৰণে মাটি বিচাৰিছিলোঁ যে তাকে অলপ পাইছোঁ আৰু যদি পচন্দ হয় আমি লৈ ল'ম পিছে লগত কোন যাব এডোখৰ মাটি চাবলৈকে 2-3 দিন থাকিব লাগেনে ক'ত থাকিবা তাত কিয় লাগে তোমাক চব কথা আৰু আজিকালি তুমি ইমান প্ৰশ্ন কৰা কিয় হৈছা দামিনী আই এম চৰি একচুৱেলি কামৰ প্ৰেছাৰ বহুত বাঢ়ি গৈছে
সেইকাৰণে তোমাক বেয়াকৈ কৈ পেলালোঁ। একো নহয় দিয়া। আৰু মোৰ অকল এটাই নহয়, 2-3টামান বেলেগ কামো আছে, সেইকাৰণে থাকিব লাগিব। হ'ব দিয়া। তোমাৰ আগত এনেকৈ মিছা মাতি মই অকণো সুখ পোৱা নাই দামিনী। কিন্তু কি কৰিম, কেতিয়াবা কেতিয়াবা সকলো ভবামতে নহয়। কোনফালে গৈছে? তেজপুৰ লাইনত সোমাইছে বাইদেউ। ঠিক আছে, তই চকু দি থাক। প্ৰতিটো মুহূৰ্তৰ খবৰ কিন্তু মই পাব লাগিব। এতিয়া অলপ গাড়ী ৰৈছে। তই তেতিয়াহ'লে ফোনত কি কৰি আছ? যা, ক'ত গৈছে কি কৰিছে খবৰ লগে। ধৈৰ্য ধৰক বাইদেউ, চাহ খাব সোমাইছে। অঁ ঠিক আছে। সি বাৰু এনেকুৱা কি ঠাইলৈ গৈছে যিটো আমাক ক'ব নোৱাৰে? উলিয়াবই লাগিব। হয়। অঁ ঠিক আছে, শান্তনু আহি লওক, তেতিয়া কথা পাতিম। সি আপাৰ আছামলৈ গৈছে। নাই কিবা পাৰ্চনেল কামত। ঠিক আছে, থৈছোঁ। দাদা আপুনি কি ক'লে? শান্তনু আপাৰ আছাম গৈছে? নাই মোকতো কৈছে বৰপেটা যোৱা বুলি। সকলোকেতো সঁচা কথাটো ক'ব নোৱাৰি। আফটাৰ অল ইট ইজ বিজনেছ, বুজি পাইছাই নহয়? হয়, তাকেইতো। মই ইমান অসাৱধান কেনেকৈ হ'ল? শান্তনুৱে ফোন কৰিছিল নেকি? মই কৰি আছোঁ, লগা নাই দেখোন। কোনো নেটৱৰ্ক নথকা ঠাইত আছে হ'বলা। ফ্ৰী হ'লে কৰিব দিয়া। ঠিক আছে, তই মোক এনেকৈ খবৰবোৰ দি থাকিবি। অঁ অল্পনা, কিবা ডাঙৰ খবৰ যেন পাওঁ। অঁ খবৰ মানে শান্তনু হেনো এখন গাঁৱত সোমাইছে। কিয় বা গৈছে তালৈ? আমাৰ সকলো উৎকণ্ঠাৰ উত্তৰ আমি সেই গাঁওখনতে বিচাৰি পাম। কেৱল ধৈৰ্য ধৰি সেই মুহূৰ্তটোৰ কাৰণে অপেক্ষা কৰিলেই হ'ল। মই যে অধৈৰ্য হৈ গৈছোঁ পেহী। কি কথা থাকিব পাৰে? যিয়েই নহওক, প্ৰথমবাৰৰ বাবে ঘৰখনত দামিনীয়ে কিবা এটা কথা জনাৰ আগতে মই জানিবলৈ পাম। কথাটো যিমানেই সৰু নহওক কিয়, গিৰিয়েক ঘৈণীয়েকৰ মাজত আউল লগাবলৈ এটা সৰু মিছা কথাই যথেষ্ট। দামিনীয়েতো সকলো কথাই জানে, বিজনেছৰ পৰা ষ্টাৰ্ট কৰি ঘৰলৈকে। আনকি অফিচৰ দৰকাৰী কাগজ পত্ৰও এওঁৱে হওক বা শান্তনুৱে হওক সকলোৱে আনি দামিনীকে থবলৈ দিয়ে। সেইবোৰ চুৰ কৰি আনিব নোৱাৰি নেকি মনে মনে? চুৰি? কিন্তু কিয়? তই কৈছনে দৰকাৰী কাগজ? গতিকে দৰকাৰী কাগজবোৰ হেৰালে দামিনীৰ ওপৰত ভৰসা কমিব, হয়তো অশান্তি হ'ব। তাইৰ সংসাৰত জুই লগাৰ এটা সুযোগো হাতৰ পৰা এৰি দিব নোৱাৰি। এই কথাটোতো মই ভবাই নাছিলোঁ। কিন্তু সেইবোৰতো টেণ্ডাৰৰ কাগজ পত্ৰ, বিজনেছত লোকচান হয় নেকি? অলপ লোকচান হ'লেও হ'ব দে, যুদ্ধততো ক্ষতি হয়েই। কেৱল বিনিময়ত যাতে তই মহাৰাণী হ
তাকেহে চিন্তা কৰ সেইটোতো তেনেই সহজ কথা দামিনীয়ে চাবিবোৰ কেতিয়াও লুকুৱাই নথয় তাই ঘৰত নাথাকোঁতে মই যেতিয়াই তেতিয়াই সেই কামটো কৰিব পাৰোঁ দামিনী দামিনী দাদা কওকচোন অঁ এই ফাইলকেইটা তুমি ভালকৈ ৰাখিবাচোন অহা সপ্তাহত যে কলিকতালৈ যাবলগীয়া আছে তাৰে ফাইল প্ৰজেক্টটো আমাৰ বাবে খুবেই দৰকাৰী হা হ'ব দিয়া শান্তনুৱে ফোন কৰিছিল নেকি মই কৰি আছোঁ লগা নাই দেখোন কোনো নেটৱৰ্ক নথকা ঠাইত আছে হ'বলা ফ্ৰী হ'লে কৰিব দিয়া হ'ব বাৰু দাদা মই মানে বজাৰলৈ যাওঁ আপোনাক কিবা লাগিলে ক'ব অঁ ঠিক আছে যোৱা ঐ শুয়ে থাকিবিনে উঠ উঠ গিৰিয়েৰো নাই দামিনীও নাই বল 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 হেল্ল' কি দামিনী দামিনী ঐ ক'ত তই সেই আলমাৰী কেইটাতে থাকে জলদি বল বিচাৰ পালিনে নাই নাই পোৱা এদিন এইটোতে থোৱা দেখিছিলোঁ লক কৰি থৈছে চাবি বিচাৰ ভয় খাব নালাগে দিয়া প্ৰেছাৰটোহে অলপ বাঢ়িছে মাজে মাজে চেক কৰাই থাকিব লাগে মোৰ বেমাৰটো মনৰ বুজিছা শৰীৰৰ বেমাৰ দৰৱতে ভাল হয় মনৰ বেমাৰ কিহেৰে ভাল কৰিবা তুমিতো আশ্বাস দিয়ে থাকা যে সিহঁতে অভিমান কৰি আছে এদিন বুজিব সেই দিনটো কেতিয়া আহিব বেছি নালাগে দুটা ল ইমান দিনে কথাটো মোৰ মগজুত কিয় অহা নাছিলে দামিনী 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 তুমি দেখোন কৈছিলা কোনো নাই বুলি জানো ক'ৰ পৰা আহি ওলাল আজি তোমাৰ বাবে মৰিলোহেঁতেন
গৈ পালা? কাম হ'ল? পালোহি। কাম হোৱা নাই ৰ'বা। তোমাৰ লগত মোৰ অলপ কথা আছিল। কোৱা। হ'ব দিয়া, পাছত ক'ম। তুমি আহি লোৱা। ঠিক আছে দিয়া, পিছত ক'ব তেতিয়াহ'লে। ৰাখিছোঁ। ঠিক আছে, বাই। বাই। আচ্ছা, বুজিছা, কথমপি ৰক্ষা পৰিল তাৰ প্ৰাণটো। বাপৰে বাপ, বহুত তেজ গৈছিল দেই। ডাক্তৰে অৱশ্যে কৈছে এতিয়া সংকটৰ বাহিৰত। আছে ক'ত এতিয়া সি? ওচৰৰ মেডিকেলতে ভৰ্তি কৰাই দিছোঁ। ব'লা তালৈকে গৈ থাকোঁ। এতিয়া ঘৰত সোমাব নালাগে, ব'লা তালৈকে গৈ থাকোঁ। ব'লা, গাড়ীখন ঘূৰাই লোৱা। উফ, বাপৰে বাপ। বুজিছা, ডাক্তৰে বহুত পইচা খৰচ কৰাই দিলে। বহুত ধাৰ হৈ গ'ল। পিছে তুমি আছা যেতিয়া কিহৰ চিন্তাহে? নিশ্চিন্ত মানে ধাৰ কৰি গৈ আছোঁ। তোমালোকে কি কৰি আছিলা ইয়াত? দামিনী নথকাৰ অৱস্থাত দামিনীৰ ৰুমত কিয়? কি লুকুৱাইছে এইবোৰ? চাওঁ দিয়া। এইকেইটা তোমালোকে কিয় উলিয়াইছিলা? ৰবা পাহি, ক'বানে তোমালোকে ইয়াত কি কৰি আছা? ক'বানে? ক'বানে তোমালোকে ইয়াত কি চুৰ কৰিবলৈ আহিছিলা? নে পুলিচ মাতিম? এই ফাইলকেইটা কিয় উলিয়াইছিলা? কিয়? আমি এই ফাইলকেইটা লুকুৱাই থ'ব বিচাৰিছিলোঁ। কিয়? কিয় লুকুৱাই থ'ব বিচাৰিছিলা? এই ফাইলকেইটা আমি গুৰুত্বপূৰ্ণ বুলি জানো। এই ফাইলকেইটা যদি আমি লুকুৱাই থওঁ, তেতিয়া ফাইলকেইটা হেৰুৱাৰ দুখ দামিনীৰ ওপৰত যাব। আৰু তেতিয়া দামিনী দায়িত্বহীন বুলি প্ৰমাণিত হ'ব। ছি! সপোনতো ভবা নাছিলোঁ তোমালোক ইমান তলত পৰিবা বুলি। তোমাৰ বয়সলৈ চাই মই তোমাক একো শাস্তি নিদিওঁ, কিন্তু এতিয়াই এই মুহূৰ্ততে এইখন ঘৰ এৰি তুমি গুচি যোৱা। তোমাৰ দৰে অদৰকাৰী মানুহৰ ইয়াত কোনো স্থান নাই। গেট আউট! কিন্তু তোমাক কমচে কম মই সেই মানুহজনৰ ওচৰলৈ লৈ যাব পাৰিলে তেওঁৰ মনৰ বেজাৰ অলপ হ'লেও কমিব। পেহীয়ে তোমাৰ মগজত জাবৰ ভৰাই দিয়াহি নাই। তোমাৰ মগজত অলৰেডি জাবৰ এসোপা আছিল। যি ভুল কৰিলা তাৰ শাস্তি অনলি দামিনী উইল ডিচাইড। যিকেইটা ফাইল লুকুৱাই ৰাখিব বিচাৰিছিলে আমাৰ ব্যৱসায় ধ্বংস কৰিবৰ বাবে সেইকেইটাই যথেষ্ট। শুনকচোন, পিছে আপুনি ইয়াত? অলপ কিবা বিজনেছৰ কামত আহিছোঁ। ঠিক আছে, আপুনি ৰওক, মই আহোঁ তেতিয়াহ'লে।